তেতিয়ালৈকে তেওঁলোকৰ জীৱন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আজিৰ পৰা 3 বছৰ আগতে অসম বিধানসভাত মই স্পষ্টভাৱে ঘোষণা কৰিছিলোঁ যে মই অসমৰ মুখ্যমন্ত্ৰী থকা সময়তে চাহ বাগিচাৰ মালিকৰ পৰা বাগিচাৰ লাইনৰ মাটি কাঢ়ি আনি শ্ৰমিকসকলক দিয়াৰ মই ব্যৱস্থা হাতত ল'ম। আজি মই একে সাহসেৰে আপোনালোকক ক'ব খোজো 25 নৱেম্বৰ অসম বিধানসভাত আমি আইন উত্থাপন কৰিম, যি আইনৰ দ্বাৰা চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি আমি কাঢ়ি আনি চাহ বাগিচাৰ শ্ৰমিকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে যিবিলাক কাম কোনেও কেতিয়াও কৰিব পাৰিম বুলি আশা কৰা আমি নাছিলোঁ, আজি চাহ বাগিচাৰ ৰাইজৰ বাবে আমি এনে কিছুমান কাম কৰিব পাৰিছোঁ, যি কাম